সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেল KB আছামিজলৈ তোমালোক সকলোকে আদৰণি জনাইছোঁ। আজি তোমালোকক পঢ়াবলৈ ওলাইছোঁ বৰগীত। বৰগীতটি লিখিছে শ্ৰী শ্ৰী মাধৱদেৱে। বৰগীতটি কৌ ৰাগত বন্ধা আৰু মই বৰগীতটিৰ বৰ্ণনা দিয়াৰ লগতে বৰগীত কি, বৰগীতৰ ভাগসমূহ সকলোখিনি কথা মই ভিডিঅ'টিৰ যোগেদি আগবঢ়াম। তোমালোকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ চাবা আৰু চাই উঠি বুজিহে তোমালোকে প্ৰশ্ন উত্তৰৰ শিতানলৈ যাবা। তেতিয়াহ'লে আহাচোন ভিডিঅ'টিৰ মাজলৈ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহা পাঠটিৰ মাজলৈ। বৰগীত। আমাৰ পাঠৰ বৰগীতটিৰ নাম হৈছে উঠৰে উঠ বাপু গোপাল হে। বৰগীতটি ৰচনা কৰিছে শ্ৰী শ্ৰী মাধৱদেৱে। মই বৰগীতটিৰ মাজলৈ যোৱাৰ আগতে বৰগীত কি এই সম্পৰ্কে দুআষাৰমান কৈ লওঁ। বৰগীত অসমীয়া সাহিত্যৰ এক অমূল্য সম্পদ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাৱসম্পন্ন আৰু ৰাগ ৰাগিণীযুক্ত গীতসমূহক বৰগীত বুলি কোৱা হয়। আমি বৰগীতৰ সংজ্ঞা দিবলৈ যাওঁতেই আমি এনেধৰণে ক'ব পাৰোঁ, শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত মাধৱদেৱ বিৰচিত শাস্ত্ৰীয় ৰাগ তালযুক্ত গধুৰ ভাৱযুক্ত শ্ৰীকৃষ্ণৰ মাহাত্ম্য প্ৰকাশক গীতসমূহক আমি বৰগীত বুলি কওঁ। বৰগীতত বেদ উপনিষদৰ মৰ্মাৰ্থ, বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্ত হৃদয়ৰ আকুল প্ৰাৰ্থনা সাংগীতিক ভাষাৰে বৰ্ণনা কৰা হৈছে। বুজি পালানে? বৰগীতত বেদ উপনিষদ, বেদত যিখিনি কথা কোৱা হৈছে উপনিষদতো প্ৰায় একেখিনি কথাকেই কোৱা হৈছে। বেদ উপনিষদৰ যি মৰ্মাৰ্থ, বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা ভগৱান শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্তসকলৰ অন্তৰৰ আকুল প্ৰাৰ্থনাক সাংগীতিক ভাষাৰে বৰ্ণনা কৰা হৈছে। এতিয়া বৰগীতৰ বিষয়বস্তুক আমি 6টা ভাগত ভাগ কৰিছোঁ। যেনে লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, সুৰ, চাতুৰী। এই যে আমি বৰগীতৰ বিষয়বস্তুক 6টা ভাগত ভাগ কৰিছোঁ, তোমালোকৰ হয়তো বহুতৰ মনত এটা প্ৰশ্নৰ উদয় হৈছে, এই লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, সুৰ, চাতুৰী এইবিলাক আকৌ কি? শ্ৰীকৃষ্ণৰ শিশুকালৰ বিভিন্ন লীলা মাধৱদেৱৰ বৰগীতসমূহত প্ৰকাশ পাইছে। লীলা বুলি কওঁতে মই অকণমান কথাখিনি কৈ দিছোঁ। লীলা বুলি কওঁতেই ভগৱান কৃষ্ণই বাল্যকালৰ পৰা একেবাৰে পৈণত কাললৈকে তেওঁ বিভিন্ন সময়ত বিভিন্ন ক্ৰিয়াৰ যোগেদি তেওঁৰ নিজৰ ঐশ্বৰিকত্ব প্ৰদৰ্শন কৰি আহিছে। আৰু তেওঁ যিখিনি কাম কৰিছে সেই ঐশ্বৰিক কামখিনি হৈছে লীলা। বা বাল্যকালতে তেওঁ যিবিলাক খেল খেলিছে, তেওঁৰ প্ৰত্যেকটো কাৰ্যৰ মাজত আমি তেওঁ যে এজন পৰম পুৰুষ ভগৱান এই কথাৰ সন্ধান পাওঁ তেওঁৰ লীলাৰ যোগেদি। বিৰহ মানে হৈছে বেদনা। ভগৱান কৃষ্ণৰ বেদনাত বা ভগৱান কৃষ্ণৰ যেতিয়া নন্দ যশোদাৰ ঘৰৰ পৰা গৈ, মই এটা উদাহৰণহে দিছোঁ দেই, যেতিয়া মোমায়েক কংসৰ ঘৰত আছিল বা গৈছিল, বা তেওঁ যেতিয়া কোনো কাৰ্য সাধন কৰিবলৈ গৈছিল, তেতিয়া যিমানখিনি গকুলৰ যিমানখিনি গোপ গোপী আছিল তেওঁলোকৰ যি বেদনাৰ দুখ
আছিল সেই কথাখিনি প্ৰকাশ কৰিছে বিৰহত। বিৰক্তি, কৃষ্ণই নানা ধৰণৰ বাল্যকালত নানা ধৰণৰ ক্ৰিয়া কৰিছে, তাকে কৰিবলৈ যাতে লৱণো চুৰি কৰি খাইছে, আনৰ শুই থকা কেঁচুৱা চিকুটি উঠাই দিছে, দধিৰ পাত্ৰ ভাঙিছে, আৰু এই কামবিলাকত কি হৈছে, গোপীসকল অসন্তুষ্ট হৈছে। আৰু মাতৃ যশোদাকো দেখা যায়, যেতিয়া কৃষ্ণই লৱণো চোৰ বুলি কৃষ্ণই যেতিয়া নাম পাইছে, মাতৃ যশোদাই তেতিয়া কি কৰিছে, গোপীসকলক ককৰ্থনা কৰিছে, বা গোপীসকলে যেতিয়া কৃষ্ণৰ নানা ধৰণৰ ক্ৰিয়াত যেতিয়া অসুবিধা পায়, তেতিয়া বিৰক্তি জন্মিছে। এই বিভিন্ন কাৰণত বিৰক্তি জন্ম হ'ব পাৰে। পৰমাৰ্থ তেনেদৰে তেওঁ প্ৰত্যেকটো কাৰ্যৰ অন্তৰালত দেখা যায় তেওঁৰ যে এটা কোনো নহয় কোনো এটা অৰ্থ নিহিত হৈ থাকে, গম পাইছানে? এতিয়া যেতিয়া কৃষ্ণই লৱণো চুৰ কৰিছে বুলি যেতিয়া অপবাদ পালে, তেতিয়া মাতৃ যশোদাই যেতিয়া গম পালে কথাটো, কৃষ্ণক কি কৰিছে, তেওঁক উৰলত নি পেলাই বান্ধি থৈছে। আৰু মাক গুচি যোৱাৰ পিছতে কৃষ্ণই সেই উৰল চোঁচৰাই টানি নি দুজোপা গছত লগাইছে। আৰু সেই গছ দুজোপাই কি হৈছে, যমলাৰ্জুন যি সাপত কি আছিল, গছ হৈ আছিল, ঋষি মুনিৰ সাপত, আৰু তেওঁলোক দুজনে কি হৈছে, মুক্তি পাইছে। এনেধৰণৰ নানা ধৰণৰ কি আছে, তেওঁৰ প্ৰতিটো কাৰ্যৰ অৰ্থত কি আছে, পৰমাৰ্থ নিহিত হৈ আছে। তাৰপিছতে কৃষ্ণই চুৰ কৰা, লৱণো চুৰ কৰি খোৱা, চাতুৰি কৰা, লৱণো চুৰ কৰি গোপীৰ মুখত সানি দি চাতুৰি কৰা ইত্যাদি কথাবিলাক এইদৰে কি কৰিছে, কৃষ্ণৰ কাৰ্যকে কি কৰিছে, এই 6টা ভাগত ভাগ কৰি, বিষয়বস্তুক 6টা ভাগত ভাগ কৰিছে। শ্ৰীকৃষ্ণৰ বাল্যকালৰ কথাকেই মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱে বৰগীতসমূহত প্ৰকাশ কৰিছে। তদুপৰি মাতৃ যশোদা আৰু পুত্ৰ কৃষ্ণৰ স্নেহপূৰ্ণ মমতাময় সম্পৰ্কৰ সুন্দৰ বৰ্ণনাৰ যোগেদি মাতৃ-পুত্ৰৰ চিৰন্তন ৰূপ পৰিস্ফুট কৰিছে। তোমালোকে বৰগীতৰ বিশেষত্ব সম্পৰ্কে জনাৰ লগতে আমাৰ পাঠৰ বৰগীতটিত কি ক'ব খুজিছে, এই কথাখিনি জনাটো বৰ দৰকাৰ। আমাৰ পাঠৰ বৰগীতটি হৰিনাৰায়ণ দত্তবৰুৱাৰ সম্পাদিত বৰগীত নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে। ই এটা প্ৰশ্ন হ'ব পাৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহাচোন আমি লেখকৰ পৰিচিতিৰ ওচৰলৈ যাওঁ। মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ 1489 খ্ৰীষ্টাব্দত উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি। ৰাজেন্দ্ৰ অধ্যাপকৰ ছত্ৰছায়াত তেওঁ কি কৰিছিল, আনুষ্ঠানিক শিক্ষা লাভ কৰিছিল। আগতে কি আছিল, শিক্ষা লাভ কৰিবলৈ গুৰুৰ টোলত যাব লগা হৈছিল। টোল মানে পঢ়াশালী। আৰু তেওঁৰ অধ্যাপক আছিল ৰাজেন্দ্ৰ অধ্যাপক। পিতৃৰ মৃত্যুৰ পিছত শ্ৰীমন্ত শংকৰদেৱৰ সৈতে মাধৱদেৱৰ প্ৰথম সাক্ষাৎ হয়, যাক আমি মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰোঁ। তোমালোকক এই চেগতে মই মণিকাঞ্চন সংযোগ কি বা মণিকাঞ্চন সংযোগ কেনেকৈ হৈছিল এই কথাষাৰ অকণমান কৈ দিছোঁ। আদিতে মাধৱদেৱ শাক্ত আছিল। তেওঁ শাক্ত ধৰ্ম মতে বলি বিধান, পূজা, মন্ত্ৰ এইবিলাক কি আছিল, প্ৰচলন আছিল তেওঁলোকৰ মাজত। আৰু সাধাৰণতে কি আছিল, প্ৰত্যেক ধৰ্মৰ মানুহে নিজৰ ধৰ্মটো কেতিয়াও এৰিবলৈ ভাল নাপায়। মাধৱদেৱ যেতিয়া শাক্ত আছিল তেতিয়াৰ অৱস্থাৰ কথা। এবাৰ মাধৱদেৱৰ মাতা নৰিয়াত পৰিল। তেওঁ ভনী জোৱায়েকক, বৈনায়েকক ৰামদাসক কি কৰিলে, এটা ছাগলী আনিবলৈ পঠালে বজাৰলৈ। ছাগলী আনিবলৈ পঠালে আৰু ক'লে যে পুৱাই তেওঁ কি কৰিব, ছাগলী বলি দি দেৱীৰ আগত মাকৰ আশু আৰোগ্য কামনা কৰিব। দেৱীক ছাগলী বলি দি তেজ দিলে দেৱী সন্তুষ্ট হ'লে মাক কি হ'ব, আৰোগ্য হ'ব। এনেধৰণৰ ধাৰণা শাক্ত ধৰ্মত আছিল। বৰ্তমানেও বলি বিধান প্ৰথা শাক্ত ধৰ্মত আছে।
ৰাতিপুৱা হ'ল, সময়মতে মাধৱদেৱে ছাগলী বিচাৰিলে। ভনী জোৱাইকে ক'লে যে, ভনী জোৱাইকক বইনায়েক বুলি কয়, বইনায়েকে ক'লে ৰামদাসে যে ছাগলী অনা নহ'ল। বোলে কিয়? যে মই যে কালি ছাগলী আনিবলৈ গৈছিলোঁ, তেতিয়া বাটত মই কি হ'ল, এজন মহান পুৰুষে তেওঁ ধৰ্মৰ বাণী বিলাই আছিল, আৰু সেই বাণী মই শুনিবলৈ যাওঁতে মই গম পালোঁ যে তেওঁ যি বাণী বিলাইছে সেয়া উচিত ধৰ্ম, উচিত বাণী। তাত বলি বিধান প্ৰথা নাই, কৃষ্ণই একদেৱ। গতিকে এবাৰ মাধৱদেৱক তেওঁ কি কৰিলে, সেই পণ্ডিতক লগ কৰিবলৈ অনুৰোধ কৰিলে। মাধৱদেৱৰ বৰ খং উঠিল। মাধৱদেৱে তেতিয়া ভনী জোৱাইকক ক'লে, নামত শংকৰা বুদ্ধিত পাগল, বিহানে টকা দিলোঁ নানিলি ছাগল। কি ক'লোঁ দেখিলানে? নামত শংকৰা বুদ্ধিত পাগল, বিহানে টকা দিলোঁ নানিলি ছাগল। তোমাক মই ৰাতিপুৱাই টকা, কালিয়ে মই টকা তোমাক দিছিলোঁ, তুমি কি কৰিলা, ছাগলী নানিলা, তুমি মূৰ্খ হয়, এইদৰে ককৰ্থনা কৰিলে। আৰু কোনজননো সেইজন মহাপুৰুষ বুলি তেওঁ কি কৰিলে, লগ কৰিবলৈ গ'ল। গৈ তেওঁ দেখিলে তেওঁৰ শংকৰদেৱে ভক্তসকলৰ লগত কি কৰিছিল, ধৰ্মৰ বাণী প্ৰচাৰ কৰি আছিল, আলোচনা কৰি আছিল, শ্ৰীকৃষ্ণৰ মহত্ব আলোচনা কৰি আছিল। আৰু তেনে সময়তে মাধৱদেৱে গৈ শংকৰদেৱক লগ কৰিলে। আৰু শংকৰদেৱ আৰু মাধৱদেৱৰ মাজত যিখিনি কথা, তাত্ত্বিক কথা, বিভিন্ন শাস্ত্ৰ মহাস্ত্ৰৰ কথা উদাহৰণ দি বা যুক্তি দি তেওঁলোকৰ মাজত বহুত কেইবাদিনো তেওঁলোকৰ মাজত কি হ'ল, তৰ্ক বিতৰ্ক হ'ল। বহুত তৰ্ক বিতৰ্কৰ অন্তত মাধৱদেৱে গম পালে যে বৈষ্ণৱ ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম। কাৰণ যি ভগৱানক পুজিবলৈ অন্তৰৰ পৰা পুজিলেই যিজন সন্তুষ্ট হয়, যিজন ভগৱানক পুজিলে আন কোনো দেৱ দেৱতাক পূজা কৰাৰ প্ৰয়োজন নাই, সেইজন ভগৱানেই হৈছে শ্ৰীকৃষ্ণ। আদি অনাদিৰ মূল তেওঁৱেই। আৰু মাধৱদেৱে শংকৰদেৱত চৰণত শৰণ ল'লে, আৰু তেওঁলোক দুজনৰ মিলনক আমি কি বুলি কওঁ, মণিকাঞ্চন সংযোগ বুলি কওঁ। আমি কওঁ যে যি বৈষ্ণৱ ধৰ্ম, যি গছি বন্তি শংকৰদেৱে জ্বলালে, সেই বন্তি গছিত তেল ঢালি বন্তি গছি উজ্জীৱিত কৰি ৰাখিলে শ্ৰীমন্ত মাধৱদেৱে। সেইকাৰণে শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন, এই মিলনক আমি কি কওঁ, মণিকাঞ্চন সংযোগ বুলি আমি কওঁ। বুজি পালানে বাৰু? পিছৰ সময়ত মাধৱদেৱে শংকৰদেৱৰ প্ৰিয় শিষ্য আৰু প্ৰধান শিষ্য হৈ পৰিল। আনকি মাধৱদেৱে শংকৰদেৱক গুৰু মানিবলৈ গৈ বা তেওঁৰ কাৰ্যত যাতে বাধা আহি নপৰে, তাৰ বাবে তেওঁ আঙুঠি পিন্ধোৱা কন্যা জোৰণ দিয়া বুলি কয় আমাৰ, তেওঁ জোৰণৰ কন্যাক কি কৰিছিল, ত্যাগ কৰি তেওঁ চিৰদিন চিৰকুমাৰ হৈ থাকিছিল। আৰু শংকৰদেৱৰ খোজত বা শংকৰদেৱৰ পদত অনুকৰণ কৰি তেওঁ গোটেই জীৱন তেওঁ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কামত লিপ্ত হৈছিল। আমি এনেদৰে যদি চাওঁ, দেখা পাম মাধৱদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ লগে লগে কাব্য, নাট, পদ, ভটিমা, গীত আদি ৰচনা কৰি অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে। তেখেতে আদিকাণ্ড ৰামায়ণ, ৰাজসূয় কাব্য আদি আখ্যানমূলক গ্ৰন্থ ৰচনা কৰিছে। আদিকাণ্ড ৰামায়ণৰ এটা কাহিনী আছে। আদিকাণ্ড ৰামায়ণ, মাধৱ কন্দলীৰ যিখন ৰামায়ণ, সপ্তকাণ্ড ৰামায়ণ, এই ৰামায়ণখন কালৰ গহ্বৰত প্ৰথম আৰু শেষৰ ফালে কি হৈছিল, নাইকিয়া হৈ গৈছিল। হয় প্ৰাকৃতিক দুৰ্যোগ, নহয় বিভিন্ন কাৰণত প্ৰথম আৰু শেষৰ ফালে কি হৈছিল, পাঠবিলাক পোৱা নাছিল। তেতিয়া তাৰ পিছত যিখিনি বৈষ্ণৱ কবি আছিল, বৈষ্ণৱ অবৈষ্ণৱ যিমানখিনি কবি আছিল, সকলোৱে কি কৰিছিল, ৰামায়ণ অনুবাদ কামত লাগি গৈছিল। প্ৰথম কিন্তু ৰামায়ণ অনুবাদ কৰিছিল মাধৱ কন্দলীয়ে, আৰু সেইখনেই শ্ৰেষ্ঠ মহাকাব্য আছিল বুলি শংকৰদেৱে কৈছে। আৰু পিছত যেতিয়া ৰামায়ণ অনুবাদ কৰিবলৈ লাগিল, তেতিয়া মাধৱ কন্দলীৰ ৰামায়ণখনক শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবৰ কাৰণে বা সেইখন সুৰক্ষিত কৰিবৰ কাৰণে শংকৰদেৱে সেই দুটা কাণ্ড, প্ৰথম আৰু শেষ কাণ্ড, সপ্তম কাণ্ড, এই দুটা কাণ্ড
তেওঁলোক দুজনে শংকৰদেৱে মাধৱদেৱক কৈছিল আৰম্ভণিৰ চোৱা আদিকাণ্ডৰ অনুবাদ কৰিবৰ কাৰণে, আৰু শংকৰদেৱে নিজে কি কৰিছিল উত্তৰাখণ্ড ৰামায়ণ অনুবাদ কৰি তেওঁ কি কৰিছিল মাধৱ কন্দলীৰ সপ্তকাণ্ড ৰামায়ণ সম্পূৰ্ণ কৰিছিল। সেইকাৰণে আদিকাণ্ড ৰামায়ণখন অনুবাদমূলক গ্ৰন্থহে। বুজি পাইছানে বাৰু? আৰু এইকেইখন তেওঁৰ আখ্যানমূলক গ্ৰন্থ। অৰ্জুন ভঞ্জন, পিম্পৰা গুচোৱা, ভূমি লেটুৱা আদি নাট, আৰু তেখেতে ভালেমান বৰগীত ভটিমা ৰচনা কৰে। নামঘোষা তেওঁৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ। তেখেতে ৰচনা কৰা বৰগীতৰ সংখ্যা ১৫৭টা। ১৫৯৬ খ্ৰীষ্টাব্দত কোচবিহাৰত মহাপুৰুষ মাধৱদেৱৰ মৃত্যু হয়। আমি মাধৱদেৱৰ বিষয়ে গম পালোঁ, আৰু তোমালোকে মাধৱদেৱৰ বিষয়ে ইমানখিনি পঢ়িয়ে ক্ষান্ত নাথাকিবা। বিভিন্ন পুথিত তেওঁৰ বিষয়ে বিতংকৈ লিখা আছে, বহুত কথা জানিব লগা আছে। তোমালোকে পঢ়িবা হওক। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। এতিয়া আহোঁ আমি বৰগীতটিৰ মাজলৈ। বৰগীতটি তেনেই অকণমান, কিন্তু তাৰ মাজতেই বহুতখিনি কথা আমি জানিবলৈ পাম। এতিয়া আমি আগতে কৈছোঁ বৰগীতসমূহ নিৰ্দিষ্ট ৰাগ তালত বন্ধা, আৰু সেইকাৰণেই চোৱা আমাৰ পাঠৰ বৰগীতটি কৌৰাগত বন্ধা। বুজি পাইছানে? যিসকলে ৰাগ চৰ্চা কৰে, গানৰ চৰ্চা কৰে, তেওঁলোকে বুজি পাব কৌৰাগ কি। আমি জানো, আমি পঢ়িবলৈ পাইছোঁ ৰাগৰ বহুত শক্তি আছে। ৰাগ এনেকুৱা ধৰণৰ হয়, গীতৰ ৰাগ এনেকুৱা ধৰণৰ হয় সংগীতত। ৰাগে বোলে কিছুমান ৰাগে বৰষুণ নমাই আনে, কিছুমান ৰাগে নুমাই যোৱা চাকি বন্তি জ্বলাই তোলে। ইমান শক্তি আছে ৰাগৰ। গতিকে আমি এতিয়া বৰগীতটিৰ মাজলৈ যোৱাৰ আগতে আমি গম পালোঁ যে পাঠৰ বৰগীতটি কৌৰাগত বন্ধা। এতিয়া মই তোমালোকক প্ৰথমতে বৰগীতটি অকণমান মই মাতি শুনাম, গাই শুনাম নহয়, মাতি শুনাম। কি কাৰণে মাতি শুনাম তোমালোকে পিছত গম পাবা। উঠৰে উঠ বাপু গোপাল হে, নিশি পৰভাত ভৈল, কমল নয়ন বুলি ঘনে ঘন, যশোদা ডাকিতে লৈল। মূৰ প্ৰাণধন সুচান্দ বয়ন, গাৱ চালি তেজ নিন্দ, সব পুৰুষৰ শিৰৰ ভূষণ, তুমিহে বাপু গোবিন্দ। মূৰ পুত্ৰ বুলি যশোদা গোৱালি, বুকে বান্ধি কোলে লৈলা, বয়নে চুম্বন কৰি ঘনে ঘনে, আনন্দে মগন ভৈলা। সিদ্ধ মুনিগণে চিন্তিয়া নপায়ে, সুহৰি যশোদা কোলে, ত্ৰিজগত পতি ভকতি মিলিল, মুৰুখ মাধৱে বোলে। এতিয়া চোৱা, মই যে এনেদৰে মাতিলোঁ, আচলতে এটি বৰগীতটি গাব লাগে। মোৰ গোৱাৰ অভ্যাস নাই কাৰণে মই তোমালোকৰ আগত গোৱা নাই। কিন্তু বৰগীতটি চোৱা, মই কেনেকৈ মাতিলোঁ। উঠৰে উঠ বাপু কেতিয়াও নক'বা, ভুল হ'ব। বৰগীত সদায় আমি জানো, বৰগীত আমাৰ ব্ৰজাৱলী ভাষাত ৰচিত, আৰু ইয়াতে আমাক কি আছে, ব্ৰজাৱলী ভাষাত সদায় স্বৰধ্বনিক প্ৰাধান্য দিয়া হয়, আৰু স্বৰধ্বনিৰ প্ৰাধান্য থকাৰ কাৰণে বৰগীতসমূহ শুনিবলৈ শ্ৰুতিমধুৰ সুন্দৰ হয়। শুনিলে শুনি থাকিবলৈ মন যায়, ভক্তিভাৱ হৃদয়ত উদ্গীৰিত হয়। মই যে ক'লোঁ উঠৰে উঠ বাবু, উঠৰে ৰে বুলি কওঁতে এ আহিল, উঠ বুলি কওঁতে অ আহিল, বাপু বুলি কওঁতে উ আহিল, হস্ৰ উ আহিল, গোপাল বুলি কওঁতে গোপাল ল অ আহিব। এইদৰে প্ৰত্যেকটো শব্দত স্বৰধ্বনিক আমি প্ৰয়োগ কৰিব নোৱাৰিলেও বেছিখিনিতে আমি কি কৰোঁ, স্বৰধ্বনিৰ প্ৰয়োগ দেখা যায়। সেইকাৰণে আমি উঠৰে উঠ বাপু বুলি আমি কেতিয়াও নকওঁ, স্বৰধ্বনিৰ প্ৰয়োগ আছে। তোমালোকৰ পাঠৰ পিছফালে লিখা আছে যে বৰগীতবিলাকত কি আছে, স্বৰধ্বনিক প্ৰাধান্য দিয়া হয়। গতিকে আমি বৰগীতটিৰ মাজলৈ যাওঁ। উঠৰে উঠ বাপু গোপাল হে, নিশি পৰভাত ভৈল, কমল নয়ন বুলি ঘনে ঘন, যশোদা ডাকিতে লৈল। ধ্ৰুঙত কৈছে, ধ্ৰুং হৈছে আৰম্ভণি, তাৰপিছতে সেই পদবিলাক থাকিব। তে কৈছে যে কোনে কৈছে, উঠৰে উঠ বাপু, মাতৃ যশোদাই পুত্ৰ কৃষ্ণক মৰমতে বাপু বুলি কৈছে, গোপাল বুলি কৈছে। দেখিছানে? আৰু আছে তেওঁৰ ইয়াতে নাম,
ইয়াতে প্ৰথমতে আমি পাইছোঁ বাপু গোপাল নিশি পৰভাত ভৈল। নিশি মানে হৈছে নিশা, পৰভাত মানে হৈছে পুৱা, ৰাতিপুৱা। কি হ'ল? নিশা গ'ল, ৰাতিপুৱা হ'ল, অৰ্থাৎ লৈ ল হ'ল। কৈছে কি বুলি কৈছে? উঠাৰে উঠা বাপু গোপাল, ৰাতিপুৱা হ'ল। কমল নয়ন বুলি ঘনে ঘন যশোদা ডাকিতে লৈলা। যশোদাই মৰমতে কৃষ্ণক কি বুলি কৈছে? কমল নয়ন। নয়ন মানে কি? চকু। কমল নয়ন, তেওঁৰ চকুযোৰ কাৰ নিচিনা? পদুম ফুলৰ নিচিনা। কি বুলি কৈছে? তেওঁক মৰমতে কমল নয়ন বুলি কৈছে। আৰু যশোদাই কৃষ্ণক বাৰে বাৰে ডাকিতে মানে মাতিবলৈ ধৰিলে, অৰ্থাৎ কৃষ্ণক শোৱাৰ পৰা জগালে। মোৰ প্ৰাণধন সুচন্দ বয়ন, গাৱ চালি তেজ নিন্দ। মোৰ প্ৰাণধন, যশোদাই মৰমতে কৃষ্ণক প্ৰাণধন বুলি কৈছে। সুচন্দ বয়ন, সুচন্দ চন্দ্ৰৰ দৰে বয়ন, বয়ন মানে মুখ। গাৱ চালি তেজ নিন্দ, তেওঁক কি বুলি কৈছে? তেজ নিন্দ, তেজ মানে ত্যাগ কৰা, নিন্দ মানে হৈছে টোপনি। কৃষ্ণ কৈছে মোৰ চন্দ্ৰৰ বয়নৰ দৰে, মোৰ মুখৰ দৰে মোৰ কৃষ্ণ, মোৰ প্ৰাণধন, তুমি কি কৰা? তুমি টোপনি ত্যাগ কৰা। সব পুৰুষৰ হীৰৰ ভূষণ, তুমিহে বাপু গোবিন্দ। যশোদাই এই চেগতে কৃষ্ণৰ স্তুতি কৰিবলৈ এৰা নাই। কৃষ্ণ কোন? সব পুৰুষৰ হীৰৰ ভূষণ। কৃষ্ণ সকলোৰে মৰমৰ। কৃষ্ণৰ জগতৰ স্ৰষ্টা। সকলো পুৰুষৰ, সব পুৰুষৰ বুলি কৈছে। পুৰুষ বুলি কৈ ইয়াতে কোনো নিৰ্দিষ্ট কথা কোৱা নাই। কৈছে যে তেওঁ সকলো পুৰুষতকৈ, পুৰুষ মানে ইয়াতে সকলোৰে অৱতাৰ, সেইজনেই হৈছে কোন? কৃষ্ণ। তেওঁ হীৰৰ ভূষণ হয় আৰু তুমিহে কি হয়? বাপু গোবিন্দ হয়। মোৰ প্ৰাণধন বুলি যশোদা গোৱালি, বুকে বান্ধি কোলে লৈলা। বয়নে চুম্বন কৰি ঘনে ঘনে, আনন্দে মগন ভৈলা। যশোদাই কৃষ্ণক মোৰ পুত্ৰ বুলি বুকুত সাৱটি ল'লে, ঘনে ঘনে মুখত চুম্বন কৰিলে আৰু আনন্দত আপ্লুত হ'ল। সিদ্ধ মুনিগণে চিন্তিয়া নপায়ে সুহৰি যশোৱা কোলে। সিদ্ধ মুনিগণে চিন্তিয়া নাপায়ে সুহৰি যশোৱা কোলে। ত্ৰিজগতপতি ভকতি মিলিল মুৰুখ মাধৱে বোলে। আমাক কৈছে সিদ্ধ মুনিগণে মানে কাক কৈছে? যিমানবিলাক ঋষি মুনি তপস্বী যোগী আছে, যিসকলে বিৰাট তপস্যাৰ অন্তত, যিসকলে কিমান সাধনাৰ পিছতো সনক সনন্দৰ দৰে শ্ৰেষ্ঠৰো শ্ৰেষ্ঠ ঋষিমুনিসকলেও যিজনা ভগৱানৰ অস্তিত্ব বিচাৰি নাপায়, যিজনৰ ভগৱানৰ তত্ত্ব তেওঁলোকৰ তত্ত্ব সন্ধান নাপায়, সেইজন ভগৱানক যশোদাই নিজৰ কোলাত, নিজৰ শিশুৰূপে, নিজৰ সন্তানৰূপে নিজৰ কোলাত কি লৈ মৰম কৰিবলৈ পাইছে। যশোদা কিমান ভাগ্যৱতী। মই আকৌ কৈছোঁ, সিদ্ধ মুনিগণে চিন্তিয়া নপায়ে সুহৰি যশোৱা কোলে। যিজন ভগৱানক সিদ্ধ ঋষিমুনিসকলেও সন্ধান নাপায়, বিচাৰি নাপায়, তেওঁ তত্ত্ব বিচাৰি উলিয়াব নোৱাৰে, সেইজন ভগৱানক যশোৱা মায়ে কি কৰিছে? কিমান তপস্যাৰ বলত, ভক্তিৰ বলত তেওঁ নিজৰ সন্তানৰূপে কোলাত লৈ মৰম কৰিব পাৰিছে। এই কথাষাৰ মাধৱদেৱে কৈছে। ত্ৰিজগতপতি ভকতি মিলিল মুৰুখ মাধৱে বোলে। তেওঁৱেই হৈছে ত্ৰিজগতৰ পতি। ত্ৰিজগত কি? স্বৰ্গ, মৰ্ত্য, পাতাল। এই তিনিখন জগতক আমি কি বুলি কওঁ? ত্ৰিলোক বুলিও কওঁ। এই ত্ৰিজগতৰ পতি ভগৱানক কি কৰিছে? যশোদাই যেনেকৈ কোলাত লৈ মৰম কৰিব পাৰিছে, ঠিক তেনেদৰে মাধৱদেৱেও তেওঁৰ চৰণত শিৰ নত কৰি নিজকে মূৰ্খ বুলি কৈছে, মুৰুখ মাধৱ, নিজকে মূৰ্খ বুলি কৈছে। সাধাৰণতে বৰগীতেই হওক বা অন্য কাব্যপুথিতেই হওক, সদায় আৰম্ভণিত স্তুতি আৰু শেষত সদায় কবিজনাই নিজকে
হৰিৰ চৰণত শিৰ নত কৰি প্ৰাৰ্থনা জনাই নিজকে দাসৰো দাস বুলি কয়, হীনৰো হীন বুলি কয়, নিজকে মূৰ্খ বুলি কয়, নিজকে ধৰ্ম ধৰিবৰ যোগ্য নহয় বুলি কয়, ভগৱানক পুজিবৰ যোগ্য নহয় বুলি কয়, নিজকে তেনেদৰে হীনৰো হীন বুলি কয়, কাকুতি মিনতি কৰে। মাধৱদেৱেও কৈছে যে যিজনা ত্ৰিজগতৰ পতি সেইজনাৰ ভক্তি পাবলৈ কি কৰিছে, মাধৱদেৱে কৈছে যে তেওঁ বৰ মূৰ্খ, তেওঁ কেনেকৈ পুজিলে, কেনেকৈ তেওঁক স্মৰণ কৰিলে, কেনেকৈ স্তুতি কৰিলে তেওঁৰ প্ৰকৃত ভক্ত হ'ব পাৰিব, এই কথা মাধৱদেৱে নাজানে। তথাপিও মাধৱদেৱে তেওঁৰ চৰণত শিৰ নত কৰি অন্তৰৰ পৰা আকুল কণ্ঠে তেওঁ প্ৰাৰ্থনা জনাইছে তেওঁৰ চৰণত স্থান দিবৰ বাবে। ছাত্ৰ ছাত্ৰীসকল, আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা। ইয়াৰ লগতে মই দুটামান কথা তোমালোকক আকৌ সংযোজন কৰিম। মাধৱদেৱৰ গীতবিলাক ভক্তি ভাৱৰ প্ৰকাশ দেখা যায়। বৰগীতবিলাকক নাম ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে ৰচনা কৰাৰ হেতুকে আৰু নাট, গীত, পদ, ভটিমা বিবিধ গ্ৰন্থ তাৰ মাধ্যমেৰে প্ৰচাৰ কৰাৰ লগতে এই পুথিসমূহত বেদ, উপনিষদ, পুৰাণ আদি তাত্ত্বিক সম্পৰ্কীয় কথাবিলাক তাৰ মাজত প্ৰকাশ হৈছে আৰু তাৰ মাজেদি সকলো পুথিতে আধ্যাত্মিক ভাৱ স্পষ্ট ৰূপত দেখা দিছে। বৰগীতৰ ৰাগ, তাল, সাংগীতিক ভাষা আৰু তাৰ অন্তৰালত থকা গভীৰ আধ্যাত্মিকতাৰ বাবে ভাৱ লক্ষ্য কৰি ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতসমূহক নবুল নাম্বাৰ্ছ বুলি কৈছে আৰু কালিৰাম মেধিদেৱে বৰগীতক গ্ৰেট ছং বা ছং চেলেষ্টিয়েল বুলি অভিহিত কৰিছে। আকৌ দেৱেন্দ্ৰনাথ আচাৰ্যই হলি ছংছ বুলিও কৈছে। আৰু বৰগীতক কিয় বৰগীত বুলি কোৱা হয় বাৰু? প্ৰথমতে বৈষ্ণৱ কবিসকলে বা প্ৰাক বৈষ্ণৱ যুগৰ কবিসকলে গীত বুলিয়ে ৰচনা কৰিছিল, কিন্তু পিছলৈ বৰগীত শংকৰদেৱে এই শংকৰদেৱৰ পিছৰ শিষ্য প্ৰশিষ্যসকলে তেওঁলোকৰ গীতসমূহক, শংকৰদেৱ মাধৱদেৱৰ গীতসমূহক পৃথক কৰি ৰাখি অলপ উচ্চ আসন দিবৰ কাৰণে সেই গীতসমূহৰ আগত বৰ শব্দটো লগাই বৰগীত বুলি কোৱা হয়। বৰগীত আমি জানো ব্ৰজাৱলী ভাষাৰ এটা কৃত্ৰিম সাহিত্যিক ভাষাত ৰচিত আৰু সাধাৰণতে মাধৱদেৱৰ বৰগীতত শিশু কৃষ্ণৰ যি ৰূপ প্ৰকাশ পাইছে সেই ৰূপত আমি ক'ত দেখা পাওঁ? মহাৰাষ্ট্ৰৰ কবি তুকাৰামৰ কবিতাত দেখা পাওঁ। আকৌ উত্তৰ ভাৰতৰ কবি সুৰদাসৰ গীততো আমি কি পাওঁ? এই সুৰ দেখা পাওঁ, বাৎসল্য ৰসৰ প্ৰভাৱ। গতিকে তোমালোকক মই এই কথাখিনি ক'লোঁ। আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা। আৰু এটা কথা শেষত কৈ থওঁ, আমি শংকৰদেৱ মাধৱদেৱৰ কথা দুয়োজনাৰে বৰগীতৰ কথা আমি চবতে উল্লেখ কৰিছোঁ বাবে জানিবা সদায় শংকৰদেৱে ভগৱান কৃষ্ণৰ পৈণত কালৰ কথা বেছিখিনি কথা তেওঁৰ কাব্যত পোৱা যায়, গ্ৰন্থবিলাকত পোৱা যায় আৰু মাধৱদেৱৰ সদায় কৃষ্ণৰ বাল্যকালৰ কথা পোৱা যায়। আৰু তেওঁৰ বৰগীতত আমি বাৎসল্য ৰসৰ প্ৰভাৱ আমি দেখিবলৈ পাওঁ। বাৎসল্য শব্দটো আহিছে ক'ৰ পৰা? বৎস শব্দৰ পৰা। বৎস মানে কি? শিশু। আমি এনে ধৰি লোৱা গৰু ডামৰী পোৱালীক আমি বৎস বুলি কওঁ, ঠিক তেনেদৰে আমি বৎসৰ পৰা বাৎসল্য হৈছে আৰু বাৎসল্য ৰসৰ প্ৰভাৱ আমি কি দেখিবলৈ পাওঁ? মাধৱদেৱৰ বৰগীতত দেখিবলৈ পাওঁ। ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে বুজি পাইছা আৰু মোৰ এই ক্ষুদ্ৰ প্ৰয়াসে তোমালোকক কিঞ্চিতমান সহায় কৰিব বুলি মই আশা ৰাখিছোঁ। তোমালোকে ভিডিঅ'টি বাৰে বাৰে শুনিবা, বুজিবলৈ চেষ্টা কৰিবা আৰু যদি ভিডিঅ'টি ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেতিয়াহ'লে আজিলৈ আহোঁ। ধন্যবাদ।